আজি মেলামাটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত সামাজিক উৎসৱ উদযাপন কৰা হৈছে। এই সামাজিক উৎসৱ উদযাপনৰ যোগেদি আমি সমাজৰ ৰাইজসকলক আমাৰ বিদ্যালয়লৈ আহ্বান জনাই তেওঁলোকৰ বিদ্যালয়খনৰ প্ৰতি থকা দায়বদ্ধতা আৰু তেওঁলোকে এই বিদ্যালয়খন কেনেকৈ আগুৱাই নিব লাগিব আৰু বিদ্যালয়খন জীয়াই ৰাখিব লাগিব এইখিনি আজি উপলব্ধ হৈছে। ইয়াৰ যোগেদি আজি পুৱাৰ ভাগৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা আৰু বিভিন্ন বিচিত্ৰ অনুষ্ঠানৰ যোগেদি সমাজৰ লোকসকলে ইয়াত অংশগ্ৰহণ কৰি বিদ্যালয়খনৰ প্ৰতি যি দায়বদ্ধতা প্ৰকাশ কৰিছে ই বিদ্যালয়খন আগুৱাই নিয়াত নিশ্চয় সহায়ক হ'ব আৰু আমাৰ কণ কণ শিশুসকলক তেওঁলোকৰ ভৱিষ্যতৰ দিনত তেওঁলোকৰ মনৰ কথাখিনি প্ৰতিফলিত হোৱাকৈ তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকশাই তোলাৰ ক্ষেত্ৰত সমাজৰ দায়িত্ব আৰু সমাজে এই ক্ষেত্ৰত ল'ব লগা কৰ্তব্য লগতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বলাই তোলাৰ দিশত এই সামাজিক উৎসৱসমূহে আমাক বহুতখিনি উৎসাহ যোগায় আৰু ইয়াৰ যোগেদি বিদ্যালয় এখন বিভিন্ন দিশত শিশুসকলৰ সৰ্বাংগীন বিকাশৰ দিশত বিশেষভাৱে সহায়ক হয়। কাৰণ সমাজৰ লোকসকলে তেওঁলোকৰ প্ৰতিভাসমূহ ইয়াত প্ৰদৰ্শন কৰি আইনাম বিয়ানাম বিভিন্ন ধৰণৰ জিকিৰ ইত্যাদি পৰিৱেশন কৰিছে। এইবিলাকৰ যোগেদি তেওঁলোকে বিদ্যালয়খনৰ মাজলৈ আন্তৰিকতাৰে সোমাই আহি বিদ্যালয়খন জাতিষ্কাৰ কৰি তোলাত সহায় কৰিছে। সকলোলৈকে মই বিদ্যালয়ৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।